পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ জয় জয়তে আপোনালোকলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই শাৰদীয় বতৰত আপোনালোকৰ মাজলৈ তিনি নিশাৰ নাট্য দৰ্শনী লৈ আহি আছে ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী থিয়েটাৰ সূৰ্য হয় শাৰদীয় বতৰতে হওক নতুবা বিভিন্ন উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতে হওক থিয়েটাৰৰ বতৰালৈ মাইক যোগে ঘোষণা কৰা এই বাক্যকেইষাৰী শুনিলে নাট্যপ্ৰেমী ৰাইজৰ মন উগুল থুগুল হয় মন আনন্দ উৎসুকতাৰে ভৰি পৰে প্ৰিয় দৰ্শক আৰু তেনেকুৱা সময় এয়া সমাগত কাৰণ সন্মুখত শাৰদীয় দুৰ্গোৎসৱ আৰু এনেকুৱা শুভ মুহূৰ্তত পৃথিৱীৰ ভিতৰতে বিৰল একক অনন্য অদ্বিতীয় মনোৰঞ্জনৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম অসমৰ থলুৱা ভ্ৰাম্যমান নাট্য জগত সাজু হৈছে ভ্ৰাম্যমান থিয়েটাৰ জগত সাজু হৈছে আপোনালোকৰ মনোৰঞ্জনৰ বাবে আৰু এনেই শুভ মুহূৰ্তত আমি নিউজ 18 অসম নৰ্থ ইষ্ট আজি উপস্থিত হৈছোঁ থিয়েটাৰ সূৰ্যৰ মঞ্চত আৰু থিয়েটাৰ সূৰ্যৰ মঞ্চৰ পৰাই আমি আজি লৈ আহিছোঁ আপোনালোকৰ বাবে 2025-26 নাট্যবৰ্ষ থিয়েটাৰ সূৰ্য কেনেদৰে সাজু হৈছে আপোনাৰ মনোৰঞ্জনৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি আপোনালোকৰ মাজলৈ আহি আছে অতি শীঘ্ৰেই থিয়েটাৰ সূৰ্য তিনিখন ভিন্ন ধৰ্মী ভিন্ন সোৱাদৰ নাটক আপোনালোকৰ মাজলৈ লৈ আহিছে এইবাৰ থিয়েটাৰ সূৰ্য তেন্তে আহক থিয়েটাৰ সূৰ্যৰ অভিনেতা অভিনেত্ৰী কলা কুশলী প্ৰযোজক সকলো আজি আমাৰ মাজত আছে এটা সুন্দৰ বৰ্ণিল অনুষ্ঠান আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখলৈ স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান নিউজ 18 বিশেষলৈ এতিয়া কি নাচাবা মোৰ ফালে আৰু কোনো দিন ঘূৰি নাচাবা গৈ থাকা যিমান পাৰা আগুৱাই গৈ থাকা মন গ'লে আহি যাবা মোৰ দোকানলৈ তোমাৰ কাৰণে সদায় বনাই থম মোৰ চকুলোৰে একাপ চাহ প্ৰিয় দৰ্শক থিয়েটাৰ সূৰ্যত এইবাৰ কোন কোন তাৰকা অভিনেতা অভিনেত্ৰী আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে থিয়েটাৰ সূৰ্যৰ পোষ্টাৰ থিয়েটাৰ সূৰ্যৰ প্ৰতিটো গান ইতিমধ্যে ছুপাৰ ডুপাৰ হিট হৈছে আটাইখিনি কথা আমি পাতিম আৰু আটাইতকৈ যি আকৰ্ষণ থিয়েটাৰ সূৰ্যৰ চিৰসেউজ অভিনেতা মৃদুল দা আমাৰ মাজত আছে এবাৰ মৃদুল দাৰ কাৰণে সকলোকে এটা হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ হয় ধন্যবাদ প্ৰায় 33টা বছৰ ধৰি ভ্ৰাম্যমান জগতত দপদপাই থকা চিৰসেউজ অভিনেতা সকলোৰে হৃদয়ত গৌ স্থাপন কৰি ইতিমধ্যে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা আমাৰ মৰমৰ অভিনেতা মৃদুল দা 33 বছৰ আপুনি দপদপাই আছে ভ্ৰাম্যমান জগতত আপোনাৰ অভিজ্ঞতাৰ পৰা থিয়েটাৰ সূৰ্য এইবাৰ কি ব্যতিক্ৰম 33টা বছৰ মই কি কৰি আছোঁ আচলতে মই নিজেই নাজানো সেয়া সম্পূৰ্ণ অসমৰ ৰাইজে গম পাব কাৰণ নিজে কি কৰি আছোঁ হিচাপ একেবাৰে ৰখা নাই মাত্ৰ মানুহক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ থকা থিয়েটাৰখনক এটা পৰ্যায়লৈ নিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু থিয়েটাৰ সূৰ্যত এয়া মোৰ দ্বিতীয় বৰ্ষ মই ইয়াৰ আগৰ বছৰ মই ইয়াতে আছিলোঁ সকলোৱে পৰিচিত এখন নাটক জনপ্ৰিয় নাটক সেইখন আমি কৰিছিলোঁ হয় হয় তাৰপিছত এইবাৰ আহিছোঁ আকৌ এইবাৰ একদম যুদ্ধৰ সদী আৰু খুব সুন্দৰ সুন্দৰ নাটক লৈছে থিয়েটাৰ সূৰ্যৰ এটা পৰম্পৰা আছে নাটকৰ ওপৰত গুৰুত্ব দিয়ে আৰু তাৰ ব্যতিক্ৰম এইবাৰো নহয় গতিকে ধুনীয়া ধুনীয়া নাটক দেখাম সেয়াটো প্ৰতিশ্ৰুতিবদ্ধ আমি নিৰ্ভেজাল নাটক দেখাম সেয়া প্ৰতিশ্ৰুতিবদ্ধ সুন্দৰ সুন্দৰ গান দেখাম যিখিনি গান মানুহে নিৰ্ভয়ে একেলগে বহি চাব পাৰিব সেয়াও আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু নাটকৰ কাহিনীয়ে সূৰ্যৰ আগৰ পৰম্পৰা বহন কৰি ৰাখিব গতিকে প্ৰথমতে মই আৰু বিশেষ নকওঁ যে থিয়েটাৰ সূৰ্য এইবাৰ ইতিমধ্যে সূৰ্যৰ উত্তাপ বহুত দুগুণে বাঢ়িছে আৰু সকলোৱে জানে অসমবাসী ৰাইজে জানে মই নিজেও কল্পনাৰ বাহিৰত এটা জনপ্ৰিয়তা এবাৰ আমাৰ সূৰ্য লাভ কৰিছে যিটো টিকটক গানটোৱে এই বিষয়লৈ আমাৰ বাকীখিনিয়ে ক'ব মই মাত্ৰ উনুকিয়াই দিছোঁ যে টিকটক গানটো এনেকুৱা এটা পৰিৱেশলৈ গৈছে ইমান আকাশ হৈছে এতিয়া আমি এনেকৈ চাবলগীয়া হয় মই আচলতে অনুমানেই কৰিব পৰা নাই যে 100 মিলিয়ন কিমান হ'ব পাৰে হিচাপ কৰিব পাৰোঁ কিন্তু যদি মানুহ ভাবোঁ 100 মিলিয়ন মানুহজনে একেলগে এখন ফিল্ডত ভাবোঁ কিমানখন
মানে অসমৰ কিমান জাগা লাগিব এইখিনিকে ভাবি নিজে ভাল লাগে আৰু এনেকুৱা মই আজি 33টা বছৰ বহুত গান কৰিছোঁ কিন্তু এনেকুৱা জনপ্ৰিয়তা ইমান শিখৰলৈ যোৱা প্ৰথমবাৰ কাৰণে পাইছোঁ তাৰ কাৰণে মই গানটোৰ পিছফালে থকা অভিজিত অজয় জুবিন পাপৰি দীপকে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সৃষ্টিৰ কাৰণে আজি এটা সৃষ্টিয়ে আকাশ চুবলৈ ধৰিছে আৰু লগতে থিয়েটাৰ সূৰ্য প্ৰতিজন মানুহে যি কষ্ট কৰিছে গানটোৰ কাৰণে আৰু গানটো অসীমে কোৰিঅ'গ্ৰাফ কৰিছিলে গতিকে সুন্দৰ এটা গান সকলোৱে দেখিবলৈ পাব দেখিছে অলৰেডি দেখিছে গতিকে মই আৰু বাকীখিনি ক'ম এটা কথা কৈছোঁ যে আমি বহুত আশা আৰু একদম সপোন লৈ আহিছোঁ এই সপোন বাস্তৱ অতি সোনকালে হৈ আছে প্ৰত্যেকৰ পৰা হ'ব এটা কথা আমি জানো যে অসমৰ ৰাইজে যেনেকৈ গানটো আদৰি ল'লে মিলিয়ন মানুহে আদৰি ল'লে অলৰেডি আমাৰ গানটো চাবলৈ নাটক চাবলৈ মানুহ হলত বহিলেই কিন্তু আমি সাজু হৈ আহিছোঁ আমি সুন্দৰ নাটক দেখাম প্ৰতিশ্ৰুতিবদ্ধ নিশ্চয় মৃদুল দা মই এইখিনিতে কথা পাতিম আমি অলপ পিছত পাতিম সেইখিনি কথা প্ৰিয় দৰ্শক আপোনালোককো জনাওঁ আমি মৃদুল দাক নাট্য জগতত তেওঁ কেইবাটাও নাম অৰ্জন কৰিছে অভিনয়ৰ জৰিয়তে কমেডি কিঙে কওক ট্ৰেজেডি কিঙে কওক কিন্তু এইবাৰ টিকটক গানটোৱে পৰিচয় কিছু সলনি কৰিছে মৃদুল দাৰ খুবেই ভাল লাগিছে আমাৰ প্ৰস্তুতি এতিয়া তুংগত আৰু তিনিখন নাটকৰ ইতিমধ্যে কাৰিকৰী সকলো কাম বা সংগীত প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠিছে আৰু কেইটিমান দিনৰ পিছতে 15 আগষ্টৰ পৰা আমি আমাৰ নাট্য যাত্ৰা আৰম্ভ কৰিম প্ৰথমটো পেণ্ডেল আমাৰ মানে সূৰ্য উদয় হ'বৰ হৈছে কিন্তু উদয় হোৱাৰ আগতেই উত্তাপ বাঢ়িছে মৃদুল দাই কৈছে নিশ্চয় সূৰ্য উদয় হোৱাৰ সময় আহি পৰিছে আৰু কয় যে সূৰ্য উদয় হ'বৰ সময়ৰ যিটো দৃশ্য সেইটো আটাইতকৈ মনোমোহা বুলি কোৱা হয় গতিকে সেই দৃশ্যটো চাবলৈ আচলতে সকলো আশাৰে বাট চাই আছে বুলি মই ভাবোঁ আৰু 15 তাৰিখে আমি সকলোৱে মিলি আমি যিহেতু এটা সিদ্ধান্ত লৈছিলোঁ থিয়েটাৰ সূৰ্য কৰ্তৃপক্ষৰ তৰফৰ পৰা যে আমি এটা খুব সুন্দৰ ৰিলৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ টিকটক গীতটিক লৈ গতিকে 100টা শ্ৰেষ্ঠ ৰিল বাছনি কৰা হ'ব আৰু এজন শ্ৰেষ্ঠ ৰিল বনোৱা মানে প্ৰতিযোগীক নগদ 5000 টকাৰ লগতে মঞ্চত সম্বৰ্ধনা জনোৱা হ'ব গতিকে আমি সেই দিনটোৰ বাবেও আশাৰে বাট চাইছোঁ যে কোন লোকক লগ পাম কেনে মানুহে কেনে ধৰণৰ প্ৰতিক্ৰিয়া দিব সেয়াও আমি আশাৰে হৈছে সূৰ্য উদয়ৰ বাবে গৌৰৱ উজ্জ্বল 11টা বছৰ এইবাৰ 11 বৰ্ষ একাদশ সংখ্যক সাজু হৈছে কওক কেনেকুৱা প্ৰস্তুতি ৰাইজৰ মাজলৈ যাবলৈ সাজু হৈছে তাৰ মানে কথাটো হৈছে এনেকুৱা যে প্ৰস্তুতি সদায় থাকে প্ৰতি বছৰে থাকে কিন্তু যেতিয়া আৰম্ভণি আমি এটা যাত্ৰা আৰম্ভ কৰোঁ আৰু যেতিয়া একদম আমি ওলাই যোৱাৰ আগমুহূৰ্ত হয় সেইখিনি সময় খুব আমাৰ মানে এটা হেৰি হয় যে আমি আনন্দ যিমান আৰু তাত কৰিও আমাৰ কষ্টও সিমান গতিকে এই আনন্দ আৰু কষ্টৰ মাজেৰে আমি আগবাঢ়ি যাম অসমৰ দৰ্শক ৰাইজক মাজলৈ আৰু আজি 10টা বছৰে থিয়েটাৰ সূৰ্যই অসমৰ দৰ্শক ৰাইজক যিখিনি দি আছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় গতিকে মই বিশেষকৈ আমাৰ ভূঞা ডাঙৰীয়াই কৈছে যে নাটকৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মই অকণমান মই চাওঁ অন্য নাচাওঁ স্ক্ৰিপ্টটো চাই মই অলপ হেৰি কৰোঁ যে দৰ্শক ৰাইজে আহে অকল মনোৰঞ্জনৰ কাৰণে নহয় এখন ৰুচিশীল নাটক এখন পাব লাগে আৰু সেই নাটকখনত আজিকালি কি হৈছে বিভিন্ন ধৰণৰ দৰ্শক থাকে গতিকে প্ৰতিজন দৰ্শকক বয়স অনুযায়ী প্ৰতিজন দৰ্শকক সেই ৰুচিখিনি পূৰণ কৰি ঘৰলৈ যোৱাৰ সময়ত বিদায় দিব পাৰিলে এজন প্ৰযোজক হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ
খুব ভাল লগা কথা কৈছে আৰু কথা পাতিম আমি প্ৰিয় দৰ্শক যেহেতু আটাইকেইগৰাকী অভিনেতা অভিনেত্ৰীক আজি আমাৰ এই মঞ্চত একেলগে পোৱাৰ সৌভাগ্য হৈছে কাৰণ 15 আগষ্টৰ পৰা আপোনালোকৰ মাজলৈ আহি আছে ভিন্নধৰ্মী নাট প্ৰদৰ্শন কৰিব আপোনালোকৰ সন্মুখত মনোৰঞ্জনৰ বাবে কাৰণ এয়া ভ্ৰাম্যমানৰ বতৰ ৰং আনন্দৰ বতৰ ভ্ৰাম্যমানৰ এই মায়াময় বতৰ আৰু এই মায়াময় বতৰত আজি আমি থিয়েটাৰ সূৰ্যৰ মঞ্চত আছোঁ ঠিক আছে নে আমাৰ বিকি যায় উপায় নাই ভাল পাইছে খাই না হয় হয় বছ কেনে ভাল লাগিলে তুই আকৌ চবকে লৈ আহিব ভালকে খুৱাব 100 হৈয়ে গ'ল আমাৰ তো নাই ন আউটো মোৰ দোকানত পাব লাগে নাপায় আৰে কাম মই কি কৰিম আৰে মই এনেকুৱা 5 ষ্টাৰ হোটেলত মই 5 ষ্টাৰৰ খানা খাওঁ সৰু হোটেলত তইতো এটাকে ষ্টাৰ চিমেণ্টে খুৱাব পৰা নাই কিমান হ'ল দাদা 120 টকা হয় 120 টকা মোৰ 400 মান হ'লে এইটো নাই ন মানুহে নেদা হেৰি 20 টকা লৈ যাওক কেনেকুৱা পেট ভৰিছে নাই পেটটো ভৰিছে মনো ভৰিছে পোলাও আৰু মাংস আপুনি কিন্তু বৰ ধুনীয়া বনাই দে আহিবা আৰে মাজে মোৰ তাত আহিব কিয় নহয় কাৰণ ব্যৱসায় বুজিয়ে পোৱা নাই ব্যৱসায় মালটোতো মোৰ নহয় নাই কি অহা নাই বুদ্ধি এটা শিকাই দিওঁ ফেলা প্ৰথমটো মই এনেকৈ দোকান দিওঁতে মাখি মাৰি বহি থাকোঁ কাষ্টমাৰ নাই তাৰপিছত তাৰপা মই গুণ্ডা হৈ গ'লোঁ তাৰপা ৰাস্তালৈ ওলাই যাওঁ আৰে বাটনি মানুহ গ'লে চুলিত ধৰি আনি চকীত বহুৱাই দিওঁ কাষ্টমাৰ তাৰপা চাহ বনাই মুখখন ঢালি দিওঁ তাৰপা যদি ৰুটি নাখাওঁ বুলি কয় ৰুটি নাখাওঁ বুলি ক'লে ভিতৰলৈ গৰুকে সোমাই গৈ আটা বস্তুত আনি মূৰত ঢালি দিওঁ আৰু সেই পকৰা নাখাওঁ বুলি ক'লে পিটি ঢেকুৰা বনাই দিওঁ তেনেকৈহে মোৰ ব্যৱসায়টো ডাঙৰ হৈছে অকল গুণ্ডা এনেকৈ নহয় চোলাটো খুলি ল আরে হাতা করে গেল না কাষ্টমারি খাব যদিহে মোৰ দোকানত চাহ নাহি খাব এই খেতাৰে কোপাই তহঁতৰ তাত মোক ভাঙি দিবা হয় নেকি চাও তোৰ ধুনীয়া মুখখন চাও কি আছে তোৰ মুখত ঐ ছোৱালীহঁত তহঁতে অকণমান তহঁতৰ এই নম্বৰবোৰ মিলাইছাচোন কিহৰ নম্বৰ মিলাবি চেণ্ডেলৰ নম্বৰ মিলাম বে তোৰ গাল গোলাপী হৈ যাব বে ঐ ছোৱালীহঁত বুদ্ধি শুনি মই দোকান এৰি পলাবলগীয়া হ'ল ভ্ৰাম্যমান থিয়েটাৰ জগতৰ এগৰাকী প্ৰবীণ অভিনেতা নিৰঞ্জন দাস ডাঙৰীয়া আছে আমাৰ সৈতে আমি বিচাৰিছোঁ আপোনাক কেনেকুৱা লাগিছে অনুভৱ এইবাৰ 2025-26 বৰ্ষৰ বাবে অনুভৱ খুবেই সুন্দৰ বিশেষকৈ আমাৰ টিমটো খুবেই শক্তিশালী আৰু লগত মৃদুলা আছে আৰু বাকী কাৰিকৰী দিশতো এতিয়া আমি যিখিনি দেখা পাইছোঁ খুব সুন্দৰ আৰু নাটকেতো আমি দৰ্শকক যিমানখিনি দিব লাগে সেইখিনি দিবলৈ আমি ইতিমধ্যে চেষ্টা কৰিয়েই আছোঁ আৰু সফল হ'ম সেই এটা বিশ্বাস মই এইবাৰ সূৰ্যৰ দ্বিতীয় বৰ্ষ যোৱা বৰ্ষতো আমি এনেকৈ খুব ভাল নাটক আমি উপহাৰ দিছিলোঁ দৰ্শকক আৰু এইবাৰতো খুব ভালেই হ'ব মোৰ চকুলোৰে একাপ চাহ মৃত্যুৰ আবেদন আৰু নষ্ট পুৰুষ তিনিখন খুব সুন্দৰ নাটক আপোনাৰ কণ্ঠই পৰিচয় কয় বাৰু মানুহে আৰু সেইটো লৈয়ে বৰ্তমান আৰু জীৱিকাৰ থল বুলি ভাবি আছোঁ আৰু ভগৱানে যেতিয়ালৈকে থাকে হয় গতিকে ভাল হ'ব সুন্দৰ অনুভৱ মৃণালদীপ গোস্বামী আন এখন চিনাকি মুখ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ কেনেকুৱা প্ৰস্তুতি আপোনাৰ প্ৰস্তুতি তুংগত বুলি ক'লেও ভুল নহয় ইতিমধ্যে 3খন নাটক আমি মঞ্চ আখৰা সম্পূৰ্ণ কৰা বুলিয়ে ক'ব লাগিব আৰু এটাই মানে সুখী হৈছোঁ যে আমাৰ লগত আছে মৃদুলদা আমাৰ সেনাপতি মৃদুলদাৰ তলত আমি বলিষ্ঠ সৈনিক কিছুমান আছোঁ মৃদুলদাৰ ছত্ৰছায়াত প্ৰযোজকৰ ছত্ৰছায়াত সম্পাদকৰ ছত্ৰছায়াত আমি 16 আগষ্টত ৰাইজৰ মাজলৈ যাম আৰু এটা কথা কি সূৰ্যই আজিলৈকে নাটকৰ ক্ষেত্ৰত কোনোদিন আপোচ কৰা নাই সদায় ভাল নাটক ৰাইজৰ মাজত এৰি দিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি মই ভাবোঁ মানে বহুত আশাৰে আমি সেই দিনটোলৈ বাট চাই আছোঁ মোৰ অনুভৱ এইখিনিয়ে
নিশ্চয় অভিনেতা অভিনেত্ৰীৰ কথাৰ পৰাই গম পোৱা যায় যে কিমান আৱেগধালী তেওঁলোকে থিয়েটাৰ সূৰ্যত এইবাৰ তেওঁলোকে অভিনয় কৰিব তেওঁলোকৰ কথাৰ পৰাই সেয়া অনুমান সেয়া আভাস আমি পাইছোঁ ৰূপৰেখা গোস্বামী আন এখন চিনাকি মুখ থিয়েটাৰ জগতৰ ৰূপৰেখা গোস্বামী এইবাৰ অভিনয় কৰিছে থিয়েটাৰ সূৰ্যত কেনেকুৱা অভিজ্ঞতা খুব সুন্দৰ বিশেষকৈ ইমান সুন্দৰ এটা টিম যেহেতু মৃদুল দা আছে নিৰঞ্জন দা আছে মৃণাল দা আছে সকলোবোৰ আছে খুব সুন্দৰকৈ যিটো নোৱাৰোঁ সেইটো শিকাই বুজাই গৈছে আৰু খুব সুন্দৰ আমাৰ 3খন নাটক যেহেতু আমাৰ দৰ্শক অবিহনে আমি আধৰুৱা গতিকে আমাৰ মাজত মাত্ৰ আৰু 7টা দিন আছে গতিকে দৰ্শকক অনুৰোধ কৰিছোঁ আমাক আমাৰ মঞ্চত আহক আমাৰ প্ৰেক্ষাগৃহত উপস্থিত হওক আমাক আশীৰ্বাদ কৰক বিগত বৰ্ষত যিদৰে সূৰ্য উজ্বলি উঠিছে ঠিক তেনেদৰে অনাগত দিনকেইটাতো তেওঁলোকে মৰম আদৰ কৰক তাকে ধন্যবাদ বঢ়িয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰি তেওঁলোক সাজু হৈছে আপোনালোকৰ কাষলৈ আহিবলৈ জনপ্ৰিয় অভিনেতা সুদৰ্শন অভিনেতা চম্পক মেধি আছে আমাৰ মাজত কেনেকুৱা লাগিছে এইবাৰ খুব সুন্দৰ এটা অনুভৱ লৈ আহিছোঁ এইবাৰ মোৰো মানে থিয়েটাৰ সূৰ্যত প্ৰথম বছৰ আগতে বেলেগত আছিলোঁ খুব সুন্দৰ অভিজ্ঞতা ভাল লাগিছে আমাৰ গোটেই টিমটো খুব জোৰবান ভাল লাগিছে নাটককেইখন খুব সুন্দৰ নাটক নাট্যপ্ৰেমী ৰাইজে আমাক মৰম আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ থিয়েটাৰ সূৰ্যত প্ৰথম কেনেকুৱা ব্যতিক্ৰম পাইছে হয় ব্যতিক্ৰম মানে কাৰণ নাটকক লৈ আপোচ নকৰে বুলি কোৱাই হৈছে কাৰণ 2015-16 পৰা যেতিয়াৰ পৰা জন্ম হৈছে সূৰ্যৰ তেতিয়াৰ পৰা কিন্তু নাটকৰ সৈতে আপোচ কৰা নাই হয় নাটক বাৰু এনেকৈ মই যেতিয়া বেলেগত আছিলোঁ বেলেগ থিয়েটাৰত তেতিয়া মাজে সময় মানে কেতিয়াবাহে চান্স পালে চাব পাওঁ আৰু তেনেকৈ চাইছিলোঁ যোৱা বছৰ খুব ধুনীয়া নাটক তাৰে আগতো তেনেকৈ চাইছিলোঁ গতিকে এইবাৰ মই নিজে আহিছোঁ মই এইবাৰ নিজে কৰিব পাইছোঁ গতিকে সৌভাগ্য খুব ভালেই হৈছে আমাৰ নাটক 3খন মোৰ চকুলোৰে একাপ চাহ নষ্ট পুৰুষ মৃত্যুৰ আবেদন খুব সুন্দৰ নাটক বেলেগ টুইষ্ট পাব 3খন নাটকতে শুনিছানে ৰাজ আহিছে হে মাজনী কলেজৰ পৰা অহা নাই বুজিছা তাহাঁতৰ ডিপাৰ্টমেণ্টত আজি বোলে এখন ডাঙৰ ছেমিনাৰ আছে তাকে লৈ তাক খুবেই ব্যস্ত মই কালে ঘৰে আহিলো দেউতাই এবাৰ ইয়ালৈকে পঠাই তোমাৰ দেউতাৰ লগত মোৰ দেখা দেখি হৈ থাকে বুজিছা কনষ্ট্ৰাকশ্যনৰ বিজনেছত আমি দুটা এজন নাম্বাৰ 1 বিল্ডাৰ দেউতাই মোকো কৈ আছে হায়দৰাবাদৰ কোম্পানীৰ চাকৰি এৰি বোলে মই দেউতাৰ কোম্পানীত জইন কৰিব লাগে তেনে কিবা কৰা যদি ভালে হয় বুজিছা তুমি দেউতাৰ কোম্পানী চলোৱাৰ লগতে মোৰটো চলাবা আৰু বিয়াৰ পিছত একমাত্ৰ জয় হিচাপে মোৰ সমস্ত প্ৰপাৰ্টি তুমিয়ে উত্তৰাধিকাৰী হৈ যাবা আৰু মাজনী এইবিলাকলৈ একো মন কানেই নাই বুজিছা তাইতো এটাই সপোন IAS অফিচাৰ হোৱাৰ সপোন দেখিলে নহ'ব নহয় IAS হ'বলৈ হ'লে দিল্লীলৈ যাব লাগিব তাত তাইক কোচিং কৰিব লাগিব আটাইতকৈ কঠিন পৰীক্ষাটো তাই পাছ কৰিব লাগিব মাধুৰীমাই পাৰিব তাই সৰুৰে পৰা এই সপোনটোকে বুকুত সাৱটি আছে লগতে তাইৰ বিদ্যা বুদ্ধিও আছে ইণ্টেলিজেঞ্চ আছে এতিয়ালৈকে তাই আটাইবোৰ পৰীক্ষাতে ফাৰ্ষ্ট হৈ আহিছে ভগৱানে কিন্তু তাক এটা ভাল মগজু দিছে বুজিছা বৰ বেছি সময় পঢ়ি নাথাকে নহয় যিখিনি সময় পঢ়ে সেইখিনি সময়ত তাই মনত ৰখি যায় গতিকে তাই সপোনটোও পূৰণ নোহোৱাকৈ নাথাকে আৰু সেই সপোনটো পৃথক কৰিব নোৱাৰালৈকে তাইৰ মনটো কেতিয়াও সুস্থিৰ নহয় ঠিকেই কৈছে সেইকাৰণে ভাবিছোঁ তাইৰ সপোনটো পূৰণ হৈ লওক তাৰপিছত তোমালোকৰ বিয়াখন আমি ধুমধামেৰে পাতিম আংকুল এই বিয়া বাৰু কথাবোৰ বাৰু তাই জানেনে নাই তাই কেতিয়াও এইবোৰ কথা কোৱা হোৱাই নাই আগে পৰীক্ষা চৰীক্ষাবোৰ দি উঠকচোন নালাগে আণ্টি তাইৰ সপোনটো পূৰণ নোহোৱালৈকে এইবোৰ কথা উলিয়াবই নালাগে আৰু ময়ো একো নকৰোঁ এইবোৰ হ'ব বাৰু কিন্তু তাই এটা স্বভাৱে মই বৰ বেয়া পাওঁ বুজিছা তাই মানে ষ্টেটাছটো মেইনটেইন কৰিব নাজানে যিকোনো জেগাত যায় যিকোনো মানুহৰ লগত উঠা বহা কৰে যিকোনো মানুহৰ লগত খোৱা বোৱা কৰে সৰু ডাঙৰ ধনী দুখীয়া তাৰ একোৰেই বাছ বিচাৰ নাই আন নালাগে আমাৰ এই কাম কৰা মানুহজনী ল'ৰাটোৰ বাৰ্থডে খাবলৈ যায় তাই বুজিছা তাই সেই সৰু মানুহবিলাকৰ লগত মিলি জুলি বৰ ভাল পায় তাই ভাল পালে নহ'ব নহয় মোৰো এখন অভিযান সমাজ আছে এই সমাজখনে এইবোৰ মিলামিছা বৰ এটা ভাল নাপায় এটা কথা চাবা দেই ৰাজ তাই কলেজখন DC অফিচটোৰ সন্মুখ সেইটো অঞ্চলত কিমান ডাঙৰ ভাল ৰেষ্টুৰেণ্ট আছে তুমি জানা জানো মই কওঁ যে তোৰ কিবা খাবলৈ মন গ'লে কিবা কিনিবলৈ মন গ'লে সেই দামী ৰেষ্টুৰেণ্টবিলাক কিন্তু নাই তাই সেই কোৰ্টৰ সন্মুখত থকা ঠেলা কেইখনত চাহ খাবলৈ তাৰে চাহকাপ খাই তাই বৰ ভাল পায় আৰু ঠেলা আগত থিয় হৈ মোৰ ছোৱালীয়ে ৰুটি পকৰি ঘুগুনি খাই থাকিব লোকে দেখিব মোৰ কি লাজ লাগিব আপুনি ধন নাখাবচোন নহয় কিমান বুজাইছো তাই বুজিবলৈ চেষ্টা নকৰে
অফিচাৰ হৈ আহিলে তাইতো এদিন এই সৰু মানুহৰ পৃথিৱীখনতে কাম কৰিব লাগিব তাৰমানে তুমি এতিয়া তাইকে ছাপোৰ্ট কৰিছা নহয় জানো নাই মই তাই সপোনটোকে ছাপোৰ্ট কৰিছো আৰু সপোনৰ একো সৰু ডাঙৰ নাথাকে সপোন কি ঠেলা গাড়ী সেই মিঠা চাহ কাপৰ মাজতে কি জানি লুকাই আছে তাই সপোনৰ ৰাতুল শইকীয়া ভিলেইন এয়া আমাৰ মাজত পুৰা ভিলেইনৰ গেটআপত আছে আজি মঞ্চত পোষ্টাৰতো দেখিবলৈ পাইছোঁ হাতত চুৰি ডেগাৰ লৈ একদম পুৰা মাৰো কাটো ৰূপ পুৰা কেনেকুৱা অভিজ্ঞতা মানে খুবেই ভাল অভিজ্ঞতা এটা আমাৰ থিয়েটাৰ সূৰ্যৰ এবছৰ মোৰ দ্বিতীয় বৰ্ষ যোৱা বছৰ আমি বৰ সুন্দৰ নাটক অসমৰ ৰাইজক আমি উপহাৰ দিছোঁ গতিকে এইবাৰো আমি অসমৰ ৰাইজক আমি খুব সুন্দৰ নাটক উপহাৰ দিম বুলি আমি আশাবাদী আৰু এইবাৰ আমাৰ এই টিমটো বহুত ষ্ট্ৰং টিম এটা তাতে আছে আমাৰ মৃদুল দা আছে নিৰঞ্জন দা আছে সুকন্যা ৰাজগুৰু আছে বৰ ধুনীয়া আমি 3খন নাটক লৈ পেলাই আমি ৰাইজৰ মাজলৈ গৈ আছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ মোৰ চকুলৈ একাপ চাহ মৃত্যুৰ আৱদিন আৰু যুৱ নাট্যকাৰ প্ৰশান্ত বেনাৰৰ নষ্ট কৰোঁ গতিকে আমি অসমবাসী ৰাইজক আপোনালোকৰ নিউজ 18ৰ থ্ৰুৱেদি আপোনালোকক আহ্বান জনাইছোঁ যে আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহলৈ আহক আমাৰ নাট উপভোগ কৰক আমাক আশীৰ্বাদ দিয়ক আৰু যাতে আমি আগুৱাই যাব পাৰোঁ সূৰ্য যাতে আৰু যাতে পোহৰ দি যায় সেয়া আমি কামনা কৰিছোঁ সূৰ্যৰ কিৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰক নিশ্চয় আন এগৰাকী অভিনেতা জনপ্ৰিয় অভিনেতা ভ্ৰাম্যমান থিয়েটাৰ জগতৰ অচ্যুত কলিতা কেনেদৰে সাজু হৈছে বিভিন্ন চৰিত্ৰত ধুনীয়া একেবাৰে মানে একদম ধুনীয়া আৰু থিয়েটাৰ সূৰ্যৰ লগত মই আজি 2 বছৰ 3 বছৰ বুলি নহয় প্ৰথম বছৰৰ পৰাই জড়িত বুলি ক'লেও ভুল নহ'ব মানে আৰু খুব সুন্দৰ অনুভৱ আৰু এইবাৰ টিমটো আমাৰ ইমান ধুনীয়া এইবাৰ বুলি নহয় মানে কি প্ৰত্যেক বছৰে বাঢ়ি বাঢ়ি গৈ আছে সূৰ্যৰ পোহৰটো অসমৰ চুকে কোণে পুৰা বাঢ়ি বাঢ়ি গৈ আছে আৰু মানে কিন্তু এইবাৰ আমি এনেকৈ ভাবিছোঁ গোটেই অসমৰ চুকে কোণে আমি পোহৰ বিলাই যাম কেৱল এটাই আশা কৰিছোঁ ৰাইজে আমাক মৰম দিয়ক আঁকোৱালি লওক আশীৰ্বাদ দিয়ক আৰু নাটকৰ নামকেইটা মই এতিয়া নকওঁ বাৰু এইকাৰণে নকওঁ আহক ৰাইজে আমাৰ প্ৰেক্ষাগৃহলৈ আহক থিয়েটাৰ সূৰ্য আমি পাতিম নাটকৰ নামৰ কথাও পাতিম ভালদৰে নাটকত কি থাকিব তাৰো কিছু আভাস ল'ম নিশ্চয় ধন্যবাদ বিদ্যুৎ বিকাশ আন এগৰাকী জনপ্ৰিয় অভিনেতা কেনেদৰে সাজু হৈছে আমি খুব সুন্দৰভাৱে সাজু হৈছোঁ আৰু তাতে ইমান এটা শক্তিশালী টীম শ্ৰদ্ধাৰ মৃদুল দা নিৰঞ্জন দা মৃণাল দা আমি সকলো ভালকৈ প্ৰস্তুতি চলাইছোঁ আৰু আমি দৰ্শকক এটাই অনুৰোধ কৰিম যে সূৰ্যৰ প্ৰেক্ষাগৃহলৈ আহক আৰু আমাৰ 3খন নাটক উপভোগ কৰক আৰু আশা দিছোঁ যে মানে আমাৰ 3খন নাটক চাই কোনো নিৰাশ নহয় এয়া প্ৰতিশ্ৰুতি দিছে অসমৰ নাট্যপ্ৰেমী ৰাইজক যে কোনোপধ্যেই নিৰাশ নহয় থিয়েটাৰ সূৰ্যৰ 3খন ভিন্নধৰ্মী নাটকে আপোনালোকক মনোৰঞ্জন দিব আপোনালোকক অভিভূত কৰিব কাৰণ অভিনয় কথা বাদেই কাৰণ নাটক আপোচ নকৰে নাটকৰ সৈতে থিয়েটাৰ সূৰ্যই আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই প্ৰিয় দৰ্শক থিয়েটাৰ সূৰ্যত আন দুগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে আপোনালোকক অভিনয়েৰে চমক দিবলৈ সাজু হৈছে দুয়োগৰাকী অভিনেতা অভিনেত্ৰী তেওঁলোক হৈছে দীপাংকৰ প্ৰতিম বৰা আৰু সুইটি সিং দুয়োগৰাকী আমাৰ মাজত আছে সুইটি অকণমান বিচাৰিছোঁ দেখিছোঁ আজি পুৰা ফুল সুইঙত ৰিহাৰ্চেল চলি আছে ভাল লাগিছে খুব ভাল লাগিছে মানে কিমান ভাল লাগিছে সেইখিনি আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মোৰ যিহেতু এবাৰ দ্বিতীয় বৰ্ষ মোৰ খুব ভাল এক্সপিৰিয়েঞ্চ মই মানে খুব লাকি যে মই মৃদুলদাৰ লগত দ্বিতীয় বছৰে কাম কৰিবলৈ পাইছোঁ সুকন্যা বহুত ভাল এক্ট্ৰেছ বাকী নিৰঞ্জন দা মৃণাল দা ৰাতুল দা কাৰ কথা ক'ম মানে তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে শিকিও আছোঁ আৰু মানে শিকি যাম আৰু ভাল কৰিমেই পুৰা চেলেঞ্জ হিচাপে লৈছে ভাল কৰিমেই দৰ্শকক মনোৰঞ্জন দিবই এয়া হৈছে চেলেঞ্জ বঢ়িয়া দীপাংকৰ মই দেখিছোঁ আজি পুৰা ফুল সুইঙত ৰিহাৰ্চেল চলি আছে কেনেকুৱা গানৰ ৰিহাৰ্চেল চলি আছিলে মই এটা কথা ক'ম যিখিনি শিল্পীক মানে চাই অভিনয় কৰাৰ ইচ্ছা জাগিছিলে মনত অনুপ্ৰেৰণা পাইছিলোঁ সেইখিনি মানুহৰ লগত সেইখিনি ব্যক্তিৰ লগত আজি এখন মঞ্চত একেলগে থিয় হ'বলৈ পোৱাটো মোৰ খুব গৌৰৱৰ কথা আৰু মই ভ্ৰাম্যমানত খুবেই নতুন এইটো মোৰ 4ৰ্থ বৰ্ষ মৃদুল দা যাক নাটক চাবলৈ হাজাৰ হাজাৰ টকা শ টকা টিকেট কাটি মানুহে লাইন পাতি চাবলৈ আহে ৰাতিপুৱা 6টা বজাৰ পৰা টিকেট কৰিবলৈ আহে সেইজন ব্যক্তিৰ লগত এখন মঞ্চত একেলগে সংলাপ কৰিবলৈ পোৱাটোৱেই মোৰ কাৰণে যথেষ্ট আৰু নিৰঞ্জন দা আছে তেখেতক মই আগতে পাইছোঁ থিয়েটাৰত প্ৰত্যেকজনেই এটা টিম ৱৰ্ক হিচাপে কাম কৰিছে সেইটো খুব ভাল লাগিছে এটা সপোন পূৰা হৈছে আৰু অকল এই অভিনয়ৰ শিল্পীসকলেই নহয় ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে মানে প্ৰত্যেকটো কাম খুব সুন্দৰকৈ কৰে
লাইটৰ হওক মিউজিকৰ হওক মিউজিচিয়ানৰ যিটো টিম এটা ষ্ট্ৰং টিম কোৰিঅ'গ্ৰাফ কৰা কোৰিঅ'গ্ৰাফাৰসকল মানে ডান্সাৰসকল কলা কুশলী সকলো পাৰফেক্ট মানে এটা খুব ষ্ট্ৰং টিম সেইকাৰণে অভিনয়ৰ লগতে বাকীখিনি বস্তু মিলি পেলাই খুব এটা ভাল খুব ভাল হ'ব খুব ভাল নিশ্চয় মিউজিকৰ কথা কৈছে কাৰণ এখন নাটকৰ অলংকাৰে হৈছে মিউজিক গতিকে সেই মিউজিকে বহুখিনি ভূমিকা গ্ৰহণ কৰে ইমোশ্যনৰ ক্ষেত্ৰত নাটকখনৰ বিভিন্ন সংলাপৰ ক্ষেত্ৰত সেই সংগীতে যথেষ্টখিনি অৱদান আগবঢ়ায় গতিকে এইবাৰ থিয়েটাৰ সূৰ্যত সংগীতৰ ব্যৱস্থাপনা কেনেদৰে কৰা হৈছে সেই বিষয়ে অকণমান জানিম আমাৰ মাজত আছে আপোনাৰ পৰিচয়টো বসন্ত ঠাকুৰীয়া ডাঙৰীয়া হয় কেনেকুৱা ধৰণৰ সম্পৰীক্ষা কৰা হৈছে এইবাৰ থিয়েটাৰ সূৰ্যত এইবাৰ টিকটকৰ জৰিয়তে যিটো জনপ্ৰিয়তা লাভ কৰিছে সূৰ্যই সেইটোৰে গম পাই যে এইবাৰ সূৰ্য থিয়েটাৰ জয় জয় ময়ময় হ'ব তাকে কামনা কৰিছোঁ আৰু সংগীতৰ কামখিনি আমি সুন্দৰভাৱে পৰিচালনা কৰি আছোঁ দেখা যাওক কি হয় কিন্তু এটাই ক'বলগীয়া আছে সূৰ্য থিয়েটাৰ এইবাৰ জয় জয় ময়ময় হ'ব বুলি একদম আন্তৰিকতাৰে কামনা কৰিছোঁ জয় জয় ময়ময় হ'ব কাৰণ টিকটকৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই ইতিমধ্যে অসমৰ ঘৰে ঘৰে অসমৰ প্ৰতিগৰাকী মানুহৰ অন্তৰত মগজুত সোমাই গৈছে এই টিকটক যি নেকি জনপ্ৰিয়তাৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ হৈছে এই গীতটি গতিকে এই গীতটিৰ জৰিয়তে এইবাৰ থিয়েটাৰ সূৰ্য আপোনাৰ মাজলৈ আহি আছে নাটক প্ৰদৰ্শন কৰিব আপোনালোকৰ মাজত আপোনাক বিচাৰিছোঁ আপোনাৰ নামটো পৰিচয়টো মন্টু ডেকা হয় আপুনিও সংগীতৰ লগত জড়িত হয় মোৰ 3 বছৰে হ'ল সূৰ্যত ভাল লাগিছে থাকি ইয়াত কাম কৰি বহুত স্বাধীনভাৱে কাম কৰিব পাৰোঁ সেইটো আমাৰ ভাল লাগে প্ৰযোজক ডাঙৰীয়াই আমাক স্বাধীনভাৱে এৰি দিয়ে কামখিনি কৰিবলৈ সেইটো তাতে মৃদুলদাৰ লগত মই বহু বছৰে কাম কৰিছোঁ আপোনাৰ আশীৰ্বাদৰ মা দেউতা মাইনা বৃন্দাবনত ৰামলীলা ইয়াত মোৰ কেঁচুৱাই কান্দিছে সেই 3খন নাটকৰ যি পাৰফৰ্মেঞ্চ এইবাৰ মোৰ চকুলোৰে একাপ চাহতো তেনেকুৱা এটাই পাৰফৰ্মেঞ্চ পাম ভালকৈ অসমত আমি জয় জয় ময়ময় কৰিব পাৰিম নিশ্চয় জয় জয় ময়ময় হ'ব আমাৰ মূল ব্যক্তিগৰাকী থিয়েটাৰ সূৰ্যৰ মূল ব্যক্তিগৰাকী উত্তম শৰ্মা ডাঙৰীয়া যি নেকি জন্মলগ্নৰ পৰা থিয়েটাৰ সূৰ্যৰ সৈতে জড়িত হৈ আছে মুখ্য সম্পাদকৰ তেওঁ গুৰুদায়িত্ব পালন কৰি আছে এগৰাকী অভিভাৱক থিয়েটাৰ সূৰ্যৰ গতিকে ডাঙৰীয়া আপোনাৰ পৰাই আমি বিস্তৃতভাৱে অকণমান জানিব বিচাৰিম 3খন নাটক মোৰ চকুলোৰে একাপ চাহ নষ্ট পুৰুষ আৰু মৃত্যুৰ আবেদন কওকচোন নাটক এইখনৰ কথা অকণমান নিউজ 18ৰ দ্বাৰা মই সমগ্ৰ অসমবাসীক এইটোৱে বৰ উৎসাহেৰে জনাব বিচাৰিছোঁ যে সম্পাদক হিচাপে মূল দায়িত্ব থাকে আচলতে প্ৰথমতে আমি আহ্বায়ক কমিটিবিলাক সম্পূৰ্ণ কৰা আৰু আপোনালোকৰ আশীৰ্বাদত এইবেলি একাদশ নাট্যবৰ্ষৰ থিয়েটাৰ সূৰ্যৰ 12 এপ্ৰিললৈ কোনো এখন নাটক পেণ্ডেল বাকী থকা নাই সম্পূৰ্ণ বুকিং হৈছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে আহ্বায়ক সমিতিসমূহে কিমান আগ্ৰহেৰে আমাক ৰৈ আছে যিসকল আহ্বায়ক সমিতি আমাৰ এইবেলি থিয়েটাৰ পেণ্ডেল বিচাৰি নাপালে তেখেতসকলক মই ইয়াৰ পৰা দুখ প্ৰকাশ কৰিছোঁ তেওঁ ভৱিষ্যতে তেখেতসকলক পেণ্ডেল দিয়াৰ বাবে আমি চেষ্টা কৰিম অভিলেখ সংখ্যক বুকিং হৈছে 2025 বৰ্ষৰ 16 আগষ্টৰ পৰা এপ্ৰিলৰ 2026 চনৰ 12 এপ্ৰিললৈ অভিলেখ সংখ্যক এখনো পেণ্ডেল বাকী নাই এতিয়া যদি কোনোবাই ভাবি আছে যে থিয়েটাৰ সূৰ্যৰ এখন পেণ্ডেল পাম নেকি মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাই দিছোঁ যে আমাৰ পেণ্ডেল আৰু নাই এই বছৰ নাই দ্বিতীয় বৰ্ষৰ কাৰণে আপোনালোক সাজু হ'বৰ হ'ল আমি প্ৰিফাৰেঞ্চ দিব লাগিব যিসকলে আমাক আগতে যোগাযোগ কৰে গতিকে মই সদৌ আহ্বায়ক সমিতিক মই আহ্বান জনাইছোঁ দ্বিতীয় ইয়াৰ পৰৱৰ্তী বৰ্ষৰ বাবে আপোনালোকে সাজু হওক কাৰণ কম্প্ৰমাইজ নকৰে নাটকৰ সৈতে আপোচ নকৰে থিয়েটাৰ সূৰ্যই কাৰণ ইয়াৰ পূৰ্বে যিসমূহ নাটকৰ সোৱাদ দিছে নাট্যপ্ৰেমী ৰাইজক সেয়া লাগিলে মই সেন্দুৰ নিপিন্ধো নে নলওঁ হয় মই সেন্দুৰ নলওঁ সমান্তৰালকৈ কি হয় আপুনি কৈ দিয়ক অকণমান আমাৰ আপোনালোকৰ মনত চাগে আছে আমি ভগৱানৰ পৰা আৰম্ভ কৰি তেজপুত্ৰ মৰমৰ সদাগৰ তাৰপিছত মাফিয়া কৰ্ণ এইবুলিতো দিলোৱে মোৰ চকুলোৰে একাপ চাহ মই সেন্দুৰ নলওঁ মোৰ মনত থকা এইকেইখন মোৰ কেঁচুৱাই কান্দিছে মৃদুলদাই অভিনয় কৰা এইখন অভিলেখ কোৱা হৈছে আগতে মৃদুলদাই আটাই কৈছে মোৰ কেঁচুৱাই কান্দিছে এইখনে অভিলেখ ৰচিছে তেজপুত্ৰৰ ৰেকৰ্ড আমাৰ বহুতে এতিয়ালৈ ভাগিব পৰা নাই ফুলসজ্জাৰ জুই এইবিলাকতো আমাৰো আছে মোৰ আজি 27খন ড্ৰামা হ'ল আমাৰ ইতিমধ্যে এইবাৰ এখনে 30খন হ'ব
গতিকে আমাৰ নাটকৰ প্ৰতি সকলো দৰ্শকক আমি আহ্বান জনাইছোঁ যিকোনো এখন দৰ্শক প্ৰেক্ষাগৃহত যিকোনো এখন নাটক চাওক আৰু বিশেষকৈ কৈছোঁ এইবাৰ কিন্তু আমাৰ মোৰ চকুলোৰে একাপ চাহ চাবলৈ নাপাহৰিব এয়া মোৰ চকুলোৰে একাপ চাহ চমক সৃষ্টি কৰিবলৈ সাজু হৈছে মৃদুল দা আকৌ আহিছোঁ আপোনাৰ কাষলৈ ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে আপোনাৰ পৰিচয় এইবাৰ কিন্তু সলনি কৰি পেলাইছে টিকটক গানটিয়ে তাৰ আগতে মই উত্তম দা মানে জিভা শ্লিপ হৈছে তাৰমানে এতিয়ালৈকে অভিলেখৰ সৰ্বশ্ৰেষ্ঠ অধিকাৰী হৈ আছিলে মোৰ কেঁচুৱাই কান্দিছে মানে কোনোবা এখন নাটকক পিছ পেলাই তাৰ জবটোক পিছ পেলাইছিল খেলি মেলি আহিছিল মই বুজাই দিছোঁ কথাটো বাৰু যিয়ে নহওক মই নিজে ভাবি আহি আছোঁ সেইদিনাখন মানে আগতে কি হয় অকণমান মানে জনাকীৰ্ণ অঞ্চললৈ সোমাই গ'লে চিনি পায় মৰম কৰে এই মৃদুল ভূঞা বাচ্ছাটোক কয় এই মৃদুল ভূঞা সিদিনাখন মই এঠাইত চাহ খাবলৈ সোমাইছোঁ হোটেল প্ৰণীতাত তেতিয়া মানে মোক দেখোন কয় এই টিকটক মোৰ মানে খেলি মেলি লৈ গৈছে তাৰ মই ইমান বছৰ যিটো নাম মোক মানুহে মৰম কৰিলে মৃদুল ভূঞা হিচাপে আজি এই টিকটকৰ এই অৱস্থা হোৱাৰ পিছত মোক মানে মানুহে পুতেকক চিনাকি কৰিছে টিকটক এইটো মানে কি ভালো লাগিছে নাটকে যেনেকৈ মানুহৰ মন মগজু সাংঘাতিকভাৱে চুই যায় এটা পৰিৱৰ্তন আনে গানেও যে ইমান মানুহৰ মন মগজুত সোমাই যায় তাৰ জ্বলন্ত প্ৰমাণ মই সিদিনাখন সেই মোক যে টিকটক বুলি দেখুৱাইছে আপোনাৰ 33 বছৰীয়া অনন্য অভিজ্ঞতা আৰু এটা অভিজ্ঞতা আছে মই কৰা নাটকত 33 বছৰে বহুত হিট গান হৈছে ইয়াতো হৈ গৈছে কিন্তু ইমান আকাশ চোৱা গীত মই প্ৰথমবাৰ কাৰণে পাইছোঁ মই সেইকাৰণে কৈছোঁ অসমৰ যিসকলে সংগীতপ্ৰেমী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটা কথা আমি ক'বই লাগিব যে আমাৰ যিটো দল এই দলটো সুনিপুণ দল প্ৰতিজনকে যাক যি দিয়া হৈছে তাকেই খাইছে ফিচাৰীত যে এবিধ মাছ থাকে যি দিয়ে তাকে খাই দিয়ে কিবা নামটো জানো একদম তাৰমানে দিবই নোৱাৰি বৰশী কথা ক'বই নোৱাৰি তাৰমানে জাপানী কাউৰী নিচিনা তাৰমানে দিবই নোৱাৰি তাৰমানে একদম কটপ খুবেই ভাল লাগিছে সেইকাৰণে আমি উৎসাহী হৈ আছোঁ আগতে আমাৰ সংশয় থাকে কেতিয়াবা যে নাটকখন কি হ'ব বা প্ৰতিজন অভিনেতাই আমি ন্যায় দিব পাৰিম নে নোৱাৰিম এটা সংশয় থাকে কিন্তু এতিয়া আমাৰ ওলাবলৈ আজি কিছুদিন আছে তাৰ আগতে আমাৰ সংশয় মাৰ যোৱাইছে গতিকে প্ৰতিজন অভিনেত্ৰী লগতে কলা কুশলী যিমানখিনিয়ে কাম কৰিছে লাইট মিউজিক একদম পাকঘৰ চাহৰ পৰা ধৰি প্ৰত্যেককে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে প্ৰত্যেকৰে জোৰদাৰ সমৰ্থন এইবাৰ সূৰ্যই গৈ পেলাই বহুত বেলেগ এটা ৰূপ ল'ব আৰু এই কামনা কৰিছোঁ আৰু নিউজ 18ৰ ফালৰ পৰা মোৰ হৈও মই অসমৰ ৰাইজক কৈছোঁ এটা কথা যে বিশুদ্ধ নাটক আমি সদায় দেখাইছোঁ দেখুৱাম আমি প্ৰতিশ্ৰুতিবদ্ধ নিশ্চয় কথা আমি বহুখিনি পাতিলোঁ মৃদুল দা যদি সংলাপ এফাকি হৈ যায় মোৰ চকুলোৰে একাপ চাহ তাৰ পৰা যদি এটা সংলাপ শুনো কাৰণ আপোনাৰ সংলাপ শুনিবলৈ বা অভিনয় চাবলৈ সকলোৰে এটা ভোগ থাকে নাট্যপ্ৰেমী ৰাইজৰ গতিকে সেই ভোগটো অকণমান নিবাৰণ কৰি দিওঁ এটা কাম কৰোঁ অকল ময়ে নকওঁ ভোগটো আৰু একেবাৰে উগাৰ মাৰি দিয়ক আমাৰ ভোকত নিশ্চয় উগাৰো মাৰি দিয়ক তাৰমানে সম্পূৰ্ণ ভাল পাওক এই চাহ একাপ খাব নি চাহ হয় দিয়ক খাব লগত খাব নেকি কি কুকিজ কি জানে নহয় মানে আপুনি যে চেনি জোখত খাওঁ হয় জোখত খাওঁ জোখত খাই আছোঁ কাৰণে এতিয়াকে গণগ্ৰহ হোৱা নাই আৰু জোখত চেনি দি আছোঁ কাৰণে কাষ্টমাৰ বাঢ়িছে পইচা হৈছে আৰু এই পইচাৰে মই মোৰ ভাইটি বাহিৰত পঢ়াম বুলি থিৰাং কৰিছোঁ তাৰ ৰিজাল্ট দিলে নেকি এই মাহত দিয়া মানে দিবহে এই মাহত দিব হয়
এই হায়দৰাবাদত পঢ়িব আৰে সি ঠিক কৰি পেলাইছে সি ক'ত পঢ়িব বোলে পঢ় দে লাগিলে ঘাম তেজ চব পেলাম সি মোক কৈছে বোলে তই পইচা যোগাৰ কৰ মই ডিগ্ৰী যোগাৰ কৰিম আৰু এটা ঘটনা কি জানে চবৰে এটা মানে সপোন বোলা বস্তু থাকেতো মোৰো এটা সপোন আছে জানো আপুনি প্ৰত্যেকবাৰে কয় নহয় আপুনি দিল্লীত গৈ কিবা বোলে ডাঙৰ অফিচাৰ হৈ আহিব হয়নে কামটো ইমান সহজ নহয় জানা বহুত টান পৰীক্ষা হয় বহুত কষ্ট কৰি পঢ়িব লাগিব বহুত কষ্ট কৰিব লাগিব বহুত কৰিব কৰি দিব বহুত কষ্ট কৰিব হয় আপুনি পাৰিব মই জানো এটা কাম কৰিব যদি কষ্ট কৰাৰ পিছত যদি সপোনটো আপোনাৰ পৰা দৌৰি পলাব বিচাৰে আপুনি মোক মাতি দিব সপোনটো কাণত ধৰি আনি চকীত বহুৱাই চাহ খুৱাই বহাই থৈ দিম একদম আপোনাৰ সপোনৰ গেৰাণ্টি মই লৈ লৈছো হেৰি আৰু কাম খাই দিব নেকি বাৰু এতিয়া আৰু নাখাওঁ দিয়ক আপুনি কেৱল মোৰ সপোনৰ গেৰাণ্টি কাৰ্ডখন ভাল কৰি ৰাখিব কেতিয়াবা কামত আহিব পাৰে কেতিয়াবা হয় প্ৰাপ্য বিচৰাৰ বাবে অপমান অসম গৌৰৱ লাভলীনা বৰগোহাঁই লিংগ বৈষম্য আৰু দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ লাভলীনাৰ কাৰ্যবাহী অধ্যক্ষ অৰুণ মালিকৰ বিৰুদ্ধে তদন্ত বিচাৰি ভাৰতীয় অলিম্পিক সন্থালৈ পত্ৰ 2028 লছ এঞ্জেলছ অলিম্পিকৰ বাবে প্ৰস্তুতিত ব্যস্ত দেশৰ এথলীটসকল তাৰ মাজত আছে অসম কন্যা লাভলীনা বৰগোহাঁইও লক্ষ্য এটাই দেশলৈ পদক কঢ়িয়াই অনা তেনে সময়তে বক্সিং ফেডাৰেশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে উন্নত ব্যক্তিগত প্ৰশিক্ষক আৰু ইউৰোপত প্ৰশিক্ষণ বিচাৰি যোৱাৰ বাবে অপমানিত হৈছে অসম কন্যা অভিযোগ অনুসৰি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কাৰ্যকৰ্তাই দুৰ্ব্যৱহাৰ কৰিছে অৰ্জুন বঁটা বিজয়ী বক্সাৰগৰাকীক লিভাৰপুলৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোৱা 8 জুলাইত হোৱা ভাৰ্চুৱেল সভাত নিজৰ প্ৰাপ্য বিচৰাৰ বাবে সন্থাৰ কাৰ্যবাহী অধ্যক্ষ কৰ্ণেল অৰুণ মালিকে দুৰ্ব্যৱহাৰ কৰিছিল হেনো লাভলীনা বৰগোহাঁই বিষয়াগৰাকীৰ বিৰুদ্ধে অপমান আৰু লিংগ বৈষম্যৰ অভিযোগ উত্থাপন কৰি 2 পৃষ্ঠাজোৰা লিখিত অভিযোগ দাখিল কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু তাৰ পিছতে ক্ৰীড়া মন্ত্ৰণালয়ৰ নিৰ্দেশত তদন্ত আৰম্ভ কৰিছে ভাৰতীয় অলিম্পিক সন্থাই বিষয়টো তদন্ত কৰাৰ বাবে গঠন কৰি দিয়া হৈছে 3জনীয়া সমিতি আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পিছতে অসম বক্সিং সন্থাকো অৱগত কৰিছে লাভলীনা বৰগোহাঁইয়ে বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ এক্সিকিউটিভ ডাইৰেক্টৰ কৰ্ণেল অৰুণ মাল্লিক ডিৰেক্টৰ তেওঁ লাভলীনা বৰগোহাঁইৰ সংক্ৰান্তত কিছুমান বিৰূপ মন্তব্য কৰা বুলি আমি গম পাইছোঁ এতিয়া এইটো অত্যন্ত দুৰ্ভাগ্যজনক আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাপ্তিৰ স্কিনত বাপ্তিয়ে মেলিছিল যৌনতাৰ পোহাৰ পিছে কেৱল অবৈধ যৌনতাৰ বেহাই নহয় বাপ্তিৰ অপৰাধৰ সাম্ৰাজ্য ভ্ৰমণকৈও আছিল বহু বিশাল কেৱল যুৱতীয়ে নহয় অপৰাধৰ বজাৰ সম্প্ৰসাৰণ কৰিবলৈ বাপ্তিয়ে নিয়োগ কৰিছিল যুৱককো বাপ্তিৰ গোপন যৌনবেহা চক্ৰত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বাপ্তি সিং গেষ্ট হাউচত যুৱতী যোগান ধৰা চন্দন দাস নামৰ যুৱকজনক নলবাৰীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৱাকালি নলবাৰীৰ এজন ল'ৰা চন্দন দাস বুলি সেক্স ৰেকেটৰ কেছটোত মানে এৰেষ্ট কৰা হৈছে তেখেতো মানে সেই তেনেকৈ আৰু মানে সাৰ্ভিস প্ৰভাইডাৰ টাইপ আৰু কাৰোবাক যদি সেই সাৰ্ভিসটো লাগে তেখেতক কণ্টেক্ট কৰে ইতিমধ্যে যৌনতাৰ বেহাৰ ঘটনাৰে জড়িত 3 মহিলাসহ মুঠ 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে যৌনতাৰ বেহা নকল টকাৰ ব্যৱহাৰ লগতে
বাপ্তি হাজৰিকাই চলাইছিল চাকৰিৰ বজাৰো www.baptisjob.in ৱেবছাইট খুলি চাকৰিৰ বজাৰ খুলিছিল গহপুৰৰ অতি ভিতৰুৱা অঞ্চল শিলচিয়াৰ যুৱক বাপ্তি হাজৰিকাই কেৱল ইমানেই নহয় গাঁও অঞ্চলত মিনি এটিএমৰ ব্যৱসায় কৰি কেনেকৈ ধন ঘটিব পাৰি ডাইলগ পাহৰাৰ এটা শংকা থাকে গতিকে এইবাৰ কেনেদৰে সাজু হৈছে ডাইলগবোৰ আহিল নে নাই আয়ত্তলে আহিছে কিন্তু মানে কি হয় আমাৰ এই প্ৰথম দুমাহ সময় আমাৰ কাৰণে এজন ভগৱান থাকে আমাৰ ইয়াতো এজন ভগৱান আছে এই নীলা শাৰ্ট পিন্ধি আছে মৃদুলে হাতী ৰিংগিত দিছে আহকচোন মৃদুদা হাতী ৰিংগিত দিছে হাতী মানে বেলেগ নহয় মানে মই কথা এটা মনত পৰিছে দেই আচলতে আমিও পাহৰা হয় পাহৰিলে কিবাকে মই মিলাই দিওঁ আৰু কিবা অৰ্থ ওলাক নলক আৰু একেবাৰে যেতিয়া ক'ব নোৱাৰা যেতিয়া নাথাকে তেতিয়া কান্দি দিওঁ মই কান্দিব লাগে নালাগে মই নাজানো মই আৰু এতিয়া মানে বুজি পালো যদি মৃদুল দাই কান্দে মানে বেছিকে তাৰমানে একদম উপায় নাই আৰু তাৰমানে উপায় নাই আৰু এটা বৰ ধুনীয়া শব্দ আছে নহয় মোৰ শব্দই নোলোৱা হ'ল বুলি যে কৈ যে মানে তাৰমানে পাহৰি থাকিল লাষ্টত কওঁ নাই মোৰ আৰু ভাষাই নাই মই একো নকওঁ তাৰমানে মই পাহৰিলোঁ তাৰমানে উপায় নাইকিয়া হয় তেনেকুৱা মই এই হাতীটো কাৰণে বেলেগ কথা কাৰণে মই আগতে কৈছোঁ আমাৰ কেতিয়াবা কি হয় কেইটামান বহুত জমনি কথা হয় আৰু কেতিয়াবা ভয় খোৱা কথা হয় যোৱাবাৰ এখন নাটক কৰিছিলোঁ আমি তামোলপুৰৰ ফালে নাটক কৰোঁতে তামোলপুৰ নাটক কৰা অলপ আগত তাৰমানে হাতীয়ে মানুহ মাৰিছে দুটা একদম শেষ কৰি পেলাইছে চেপেটা কৰিছে তাৰমানে আমি ষ্টেজত আছোঁ তলত আছে দৰ্শক বহনহঁত আছেই এতিয়া মই বস্তুটো বুজাবলৈ কোনো তললৈ নামিব নালাগে হাতী ওলাইছে এতিয়া মই মানে দাদাক কৈছোঁ দাদা খুব হুঁচিয়াৰ কি ভাবিছে কি হ'ল তাৰমানে বস্তুটো মোক কি বোলো আমি জীৱনৰ তাৰমানে মই হাতীটো বুজা পোৱা নাই এটা সময়ত চবে বুজিলে হাতী ওলাইছে এতিয়া চবে আৰু হ'ব মই যাওঁ বুলি আৰু চবকে বুজাব লাগিলে এই কথাটো ইমান মনত পৰে নহয় তেনেকুৱা বহুত ভাল লগা মুহূৰ্ত হয় বহুত ভাল লগা মুহূৰ্ত হয় নিৰঞ্জন দা আকৌ এবাৰ বিচাৰিছোঁ আপোনাৰ সেই গলগলীয়া কণ্ঠৰে এটা সংলাপ নিচা লগাব পৰাটো মদাহীৰ চৰিত্ৰ আৰু নিচা লগাৰ পিছত এনেকৈ থিয় হৈ খাৰা হ'ব পৰাটো মদাহীৰ স্বভাৱ হয় আৰু আমি সংলাপ শুনিম কাৰণ প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী আছে আপোনাৰ পৰা অকণমান তিনিখন নাটকৰ কথাটো গম পাইছে ইতিমধ্যে এইবাৰ মোৰ চৰিত্ৰবিলাক অকণমান কমেডিৰ ফালে আছে এতিয়া মোৰ চকুৰে একাপ চাহ মৃদুল দাও চাহ দোকানী ময়ো চাহ দোকানী তেওঁৰ বিক্ৰী বেছি হয় মোৰ বিক্ৰী কম হয় জ্বলন এটা মই দোকানৰ আগত বহি থাকোঁ মোৰ তাত নাই গ্ৰাহক কিন্তু মৃদুল দাৰ তাত আছে বিক্ৰী কৰি থাকে মৃদুল দাই মোক দেখাই পইচা গণি থাকে মোৰ বিৰাট খং মৃদুল দাৰ ফালে এনেকৈ চাই আৰু নষ্ট পুৰুষতো মানে এজন বিৰাট ধনী মানুহ কিন্তু মানে ঘৈণীয়েকৰ মানে তলত থাকে একেলগে সংলাপ এটা হ'লে ভাল লাগিব হয় মই আহিছোঁ আৰে তুমি ইয়াত হঠাৎ আবিৰ্ভাৱ হ'লা যে কিয় দুষ্টক দমন কৰিবলৈ মই একো দুষ্ট কৰা নাইতো খুব বঢ়িয়া ইয়া মৃণালদীপ গোস্বামী আৰু ৰূপৰেখা গোস্বামীৰ বলিষ্ঠ অভিনয় বিশুদ্ধ অভিনয় চাবলৈ পাব এই তিনিখনকৈ বিশেষ নাটকত থিয়েটাৰ সূৰ্যত মই আহিছোঁ আমাৰ সুদৰ্শন অভিনেতা চম্পক মেধিৰ কাষলৈ এটা সংলাপ কেনেকুৱা তিনিখন নাটকত চৰিত্ৰকেইটা কেনেকুৱা ধৰণৰ অকণমান যদি হয় তিনিখন নাটকতে তিনিটা খুব মানে ব্যতিক্ৰম চৰিত্ৰ খুব ভাল লাগিছে কৰি চৰিত্ৰকেইটি মোৰ চকুলোৰে একাপ চাহ নাটকখনত যুৱ অভিযন্তাৰ এটা চৰিত্ৰ লগতে নষ্ট পুৰুষৰ চৰিত্ৰটো অকণমান আৰু বেছি ব্যতিক্ৰম অকণমান বোৱাৰী লাভাৰ টাইপ তেনেকুৱা ফেচবুকত বৰ্তমান ট্ৰেণ্ডত আছে কিন্তু এইটো টপিক বৰ্তমান ট্ৰেণ্ডত আছে হয় গতিকে খুব ভালেই পাব পৰকীয়া প্ৰেম তাৰপিছত এইখন আমাৰ মৃত্যুৰ আবেদনত এটা নিগেটিভ এইখনত মানে চম্পকদাৰ হাঁহিকেইটা খুব চাবলগীয়া হয় মানে যিটো এণ্ট্ৰি তেখেতৰ খুব ধুনীয়া তিনিটা বেলেগ বেলেগ চৰিত্ৰ মৃত্যুৰ আবেদনত এটা নিগেটিভ চৰিত্ৰ ঠিক আছে মই সংলাপ এটা কৈ দিছোঁ বোৱাৰী লাভাৰৰ পৰাই শুনিম নেকি বোৱাৰী লাভাৰতো এতিয়া নকওঁ এতিয়া মোৰ চকুলোৰে একাপ চাহৰ এটা খুব ধুনীয়া মোৰ ভাল লগা এটা
মোৰো ভাল লগা আৰু ৰাইজে নিশ্চয় ভাল পাব সংলাপ এটা নাই মই তাইৰ সপোনটোকে ছাপোৰ্ট কৰিছোঁ আংকুল আৰু সপোনৰ একো সৰু ডাঙৰ নাথাকে সপোনে কি ঠিক ঠেলা গাড়ীৰ সেই মিঠা চাহ কাপৰ মাজতেই কিজানি লুকাই আছে তাইৰ সপোনৰ ভৱিষ্যত তেনেকুৱা মানে ডাইলগ এটা কিন্তু বোৱাৰী লাভাৰ চাবলৈ হ'লে আপুনি আহিব লাগিব প্ৰেক্ষাগৃহলৈ থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহলৈ আপুনি আহিব লাগিব নহ'লে বহুত মিছ কৰিব কিন্তু এইবাৰ আহিছোঁ আমাৰ ৰাতুল শইকীয়াৰ কাষলৈ আমাৰ ভিলেইন কওক কেনেকুৱা ধৰণৰ সংলাপ আছে এইবাৰ ভিলেইন বুলি ক'লে এইবাৰ দৰ্শকক কপাবলৈ ভিলেইন বুলি ক'লে তেতিয়া অকণমান গৰমৰ ডাইলগ এটাকে দি দিওঁ আৰু মোৰ চকুলোৰে একাপ চাহ সেইখনত এটা কেৰেক্টাৰ এটা হেৰি আছে মই এজন ঠিকাদাৰ এজন মানে মোৰ ঠিকা টুকুলি বিলবিলাক মানে পৰি থাকে অফিচত তাৰপৰা মোৰ ভণ্টি এজনীও আছে তাৰপিছতে সেই এজন মানে চাহ দোকানীয়ে মানে মোক অকণমান এটেক কৰিছিলে সেইটোৰ ওপৰত মানে মই ডাইলগ এটা কৈছিলোঁ এই চালা মামুলি চাহ দোকানী তোৰ এই বুকুখন চাফা কৰি ৰাখ ভাইৰৰ ভৰি দুখন মই চাফা কৰি পতাম তোৰ বুকুত গোৰ মাৰিবলৈ গোৰ আৰু তোৰ সেই বিশ্বাসকে মই জ্বলাই চাই কৰি পেলাম মোৰ ৰেষ্টুৰেণ্টৰ চোলাত থিয়েটাৰ সূৰ্যত জুই জ্বলাবলৈ সাজু হৈছে ৰাতুল শইকীয়া কি বলিষ্ঠ অভিনয় কি সুন্দৰ অভিনয় কি অনন্য অভিনয় একেলগে ইমানখিনি মনোৰঞ্জন থিয়েটাৰ সূৰ্যৰ আপোনালোকে মঞ্চত পাব খুব ভাল লগা কথা কেনেকুৱা ডাইলগ আপোনাৰ এটা ডাইলগ শুনিম হেৰি আপুনিতো শিল্পী মানুহ যন্ত্ৰণাৰ শিল্পী জীয়াই থকা শিল্পী আপুনি গতিকে ছোৱালীজনী মুখলৈ চাই এবাৰ এইখিনি শিলুপি চাওকচোন দিয়ক হে পি দিয়ক ইমান চিন্তা কৰিব নালাগে দিয়ক হে পি দিয়ক পি দিয়ক হে এনেকুৱা এয়া জনপ্ৰিয় কৌতুক অভিনেতা এনেদৰে আপোনালোকক অভিনয়েৰে আপ্লুত কৰিবলৈ সাজু হৈছে বিদ্যুৎ বিকাশ ইতিমধ্যে সুকন্যাই কৈছে যে বহুত এইবাৰ গুৰুৰ দায়িত্ব সংলাপ পাহৰিলেও এইবাৰ সকলোখিনি দায়িত্ব চম্ভালিব লাগিব হয়নে সংলাপ এটা অটো মোৰ খুৰা তুমি সেই কালু পৱন গণেশক মাৰা না সিহঁত মস্ত পূৰ্ব সিহঁতে কয় মোৰ হেনো মা নাই মই কৈছোঁ আছে সিহঁতে কয় নাই অ' পিতাই মোৰ মা আছে ন মই মা আহিলে মই চব কৈ দিম মই মা আহিলে ধন্যবাদ আচ্ছা পৰিয়াতা চুইটি একদম এইবাৰতো গমেই পাইছোঁ আৰম্ভণিতে কথা পাতি ইমান আত্মবিশ্বাস এইবাৰ ইমান আনন্দ ইমান স্ফূৰ্তি লাগিছে মনটো নহয়নে এটা সংলাপ একেটা কথাতে লাগি নাথাকিবি নিলয় মই একো বিপথে যোৱা নাই আজিৰ ছোৱালীয়ে যিবোৰ লাইফষ্টাইল মেইনটেইন কৰি চলে মই তাকেই কৰিছোঁ সেইবোৰ একো ষ্টাইল নহয় সেইবোৰ বৰবাদী হয় সেই কৃপাল বোলাটোৱে নিজৰ ধান্দাৰ কাৰণে তহঁতক ব্যৱহাৰ কৰি আছে তেনেকৈ তই ভাব কাৰণ তহঁতে দুনিয়া দেখাই নাই আৰু আজিৰ লাইফষ্টাইল কেনেকৈ চলে তহঁতে দেখুৱাই নাই লাইফ চলোৱাৰ একো ষ্টাইলেই নাই তহঁতৰ সেই বুলি জানি শুনি খালত জপিয়াৰ ষ্টাইল আমাক নালাগে যদি দূৰত থাকিবি এইবোৰৰ পৰা মোৰ যদি কিবা হয় হ'ব তোক এইবিলাকৰ মাথা ঘুমাবলৈ আহিবলৈ কয় কোনে কাৰণ মই তোক ভাল পাওঁ ইমান সস্তীয়া ভাল পাওক প্ৰশ্ৰয় দিয়া ছোৱালী মই নহয় তই কি হয় সেয়া তই নিজেই নাজানো মাত্ৰ কিছুমান ডাঙৰ সপোন দেখি শূন্যত পঙি থাক আৰু সেই কৃপাল বোলাটোৱে গেছ বেলুন সজাই তহঁতৰ সৈতে ধেমালি কৰি থাকে কৰক তাকে লৈ তই মাত মাতিবলৈ যাব নালাগে আৰে মাত নমতাকৈ থাকিব নোৱাৰো যে দিনক দিনে তোক কেনেকৈ ধ্বংসৰ মুখলৈ আগবাঢ়ি যোৱাটো চাই থাকিব নোৱাৰো যে তেনেহ'লে মুখত সোপা দি ল'বি চকুত কাপোৰ বান্ধি ল'বি এনেও তোৰ দৰে অন্ধ আৰু প্ৰেমিক বুবা পাৰি গ'লো তেনেহ'লে মুখত কাপোৰ তেনেহ'লে মুখত সোপা দি ল'বি চকুত কাপোৰ বান্ধি ল'বি এনেও তোৰ দৰে বুবা আৰু অন্ধ প্ৰেমিকবোৰলৈ চাই আমাৰ নিচিনা ছোৱালীবোৰে বৰ ভাল পায় সৰি সংলাপ পাহৰিলে কি হয় সেয়াও আমেজ পালোঁ আমি অকণমান খুব ভাল লাগিল ইমান সুন্দৰ সাৱলীল অভিনয় আৰু এই প্ৰেম সফল হয় নে বিফল হয় সেয়া আপোনালোকে থিয়েটাৰ প্ৰেক্ষাগৃহত আহি গম পাব মই এইবাৰ প্ৰযোজক ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ মনীন্দ্ৰ বৰ্মন ডাঙৰীয়া হয় আহক আমাৰ মাজে মাজে আমি যেতিয়া ৰিহাৰ্চল আমাৰ মানে ব্ৰেক হয় তেতিয়া আমাক মানে খুব মানে আমাক এণ্টাৰটেইনমেণ্ট দিবলৈ এনাৰ্জি দিবলৈ আহে তাৰপিছত তেওঁ কিন্তু এটা সংলাপ বৰ ধুনীয়াকৈ মাতে ঔৰংজেবৰ আৰে বা এই সুযোগ আমি এৰি নিদিওঁ
প্ৰিয় দৰ্শক আমি এই সুযোগ আজি এৰি নিদিওঁ দিল্লীৰ সম্ৰাট শাহজাহান মোক লাগে দিল্লীৰ ময়ূৰ সিংহাখন ময়েই হম দিল্লীৰ এক সত্যি সম্ৰাট দ্বাৰা সুজা মুজাক নিধন কৰি ময়েই বহিম ময়ূৰ সিংহাখনত গতিকে এনেকুৱা এগৰাকী প্ৰযোজক থাকিলে কলা কুশলী অভিনেতা অভিনেত্ৰীৰ আত্মবিশ্বাস এনেই আহি যাব মঞ্চত আৰু এটা কথা কওঁ লগতে মই এজন প্ৰযোজক বুলি নকয় মালিক বুলিও খুব বেয়া পায় তাৰমানে বহুত থিয়েটাৰ আছে এতিয়া প্ৰযোজকসকলে কাম কৰি থাকিলে ভাল পায় ডেফিনেটলি ভাল পাবই আমি আকৌ যদি কিবা কাহিনী ওলাই যদি বহক হে বাদ দিয়ক হে মাৰক বুলি হে তাৰমানে হ'বহে নাটক কিয় ইমান চিৰি থাকে আমি মানে আড্ডাৰ পৰা উঠি আহিবলৈ ধৰিলে তাৰমানে বৰ ধুনীয়া খুব আড্ডা দিয়ে আৰু ভাল লাগে এজন প্ৰযোজক এনেকুৱা মনৰে হ'ব লাগে যিজন প্ৰযোজকে আমি থকা মানুহবিলাকক কৰ্মচাৰী বুলি নাভাবে প্ৰযোজক এনেকুৱাই হ'ব লাগে যে আমি এই ব্যস্ততাৰ মাজত যেতিয়া আমি খুব টেনশ্যনত থাকোঁ হহুৱাবলৈ এজন মানুহ অকণমান সময় আমাৰ কাৰণে আহে সেইজন কিন্তু স্বয়ং প্ৰযোজক আমাৰ আহে আৰু খুবেই ভাল লগা কথা আৰু সেইকাৰণে সূৰ্যই হয়তো দিনক দিনে এনেকৈ যে আগবাঢ়ি গৈছে তাৰ মূল কাৰণটো কিন্তু প্ৰযোজক ইয়াৰ যিখিনি মানুহ তেওঁলোকে কাৰণ কি এখন থিয়েটাৰলৈ আহিবলৈ হ'লে সদায় চিন্তা কৰা হয় তালৈ যাম নে নাযাম কি বা হ'ব কি কথা কিন্তু ইয়াত সেই সংশয়টো একেবাৰে নাই আৰু সেইকাৰণে ইয়াত দিনে প্ৰতিজন মানুহেই আহি আছে আমিয়ে বাৰে ইয়ালৈ আহি আছোঁ প্ৰতিজন মানুহে আহি আছে গতিকে এই মানুহজনৰ মনটো এনেকৈ থাকোঁ তাৰে নিশ্চয় আৰু এটা হাত চাপৰি মুনীন্দ্ৰ দাৰ কাৰণে বহুখিনি দায়িত্ব থাকে এখন থিয়েটাৰৰ প্ৰযোজনাৰ ক্ষেত্ৰত কাৰণ আপুনি কৈছে যে সমাজখনক আপুনি প্ৰধান গুৰুত্ব দিব লাগে দৰ্শকক প্ৰধান গুৰুত্ব দিব লাগে কাৰণ কেইবাটাও শ্ৰেণীৰ দৰ্শক থাকে সন্মুখৰ অকণমান আগশাৰীৰ দৰ্শক অকণমান শিক্ষিত দৰ্শক তাৰপিছত মধ্যবিত্ত দৰ্শকখিনি একেবাৰে গেলাৰীত যুৱচাম সকলোকে একেলগে মনোৰঞ্জন দিব লাগে এয়া এটা ডাঙৰ প্ৰত্যাহ্বান নহয় জানো হয় আৰু তাতকৈ ডাঙৰ কথা হৈছে কি যে ভ্ৰাম্যমান এখন মানে ত্ৰিবেণী সংগম ইয়াক জীয়াই ৰাখিবলৈ হ'লে আমাৰ দৰ্শক ৰাইজ লাগিব আহ্বায়ক কমিটি লাগিব আৰু আমিতো মানে থিয়েটাৰৰ পৰিয়ালবৰ্গ আছোঁৱেই এই তিনিওটো পৰিয়াল লগ হৈয়ে এখন ভ্ৰাম্যমান জীয়াই থাকে গতিকে আমাৰ মূল মানে হৈছে কি দৰ্শক ৰাইজ শ্ৰদ্ধা দৰ্শক ৰাইজ আৰু আহ্বায়ক কমিটি আৰু এটা অভিযোগ মই এই মুহূৰ্তত জনাম আমাৰ দৰ্শকসকলক মৃদুলদাৰ বিৰুদ্ধে এটা অভিযোগ আহিছিল এটা নাট্যবৰ্ষত এখন দৰ্শকৰ পৰা অভিযোগটো আহিছিল মৃদুলদা আপোনাকো বিচাৰিছোঁ আহকচোন আপোনাৰ অভিযোগটো আছিল যে আপুনি পেণ্ট সলনি কৰা নাছিল এটা পেণ্টেৰে গোটেইকেইটা নাট্য মুহূৰ্ত চলাই নিছিল সেই অভিযোগ ৰাইজে দিছিল জাননী আকাৰে হয় জানো কওকচোন এই তাৰমানে মোৰ সেইটো মাইনাছ পইণ্ট আচলতে এজন অভিনেতাই নিজক মেকআপ পৰা ধৰি কাপোৰ কানি গুৰুত্ব দিব লাগে সেইটো মই সেইফালৰ পৰা মোৰ অকণমান মাইনাছ আছে মই মানে পেণ্ট সলাবলৈ বিৰাট দিগদাৰ পাওঁ একেটা পেনেই ক'লা এটা পেনেই মই এখন খুব যুগজী নাটক কৰিছিলোঁ ভুল নুবুজিবা ভূপেন্দ্ৰা সেই নাটকখনত তাৰমানে একেটা পেনেই দুদিন দেখাৰ পিছত তাৰমানে দৰ্খাস্ত লিখি আহিছিলে প্ৰতি মাননীয় কৃষ্ণৰয় আবাহন থিয়েটাৰৰ প্ৰযোজক বিষয় মৃদুল ভূঞা ক'লা পেণ্ট সম্পৰ্কত অধীনৰ বিনীত নিবেদন যে আমি দুদিন নাটক চালোঁ আজি যেন তেখেতে ক'লা পেণ্টটো পৰিহাৰ কৰি বেলেগ পেণ্ট পৰিধান কৰে ইটিত খোপা দৰ্শকৰ নাম এতিয়া মোকতো মানে নাটকৰ শেষত ধৰিছে হেঁচা মাৰি মানে মৃদুলা বা কৃষ্ণদাই ক'লে যে তাক কবি নিজক কবি মোক নকবি এইবিলাক তাক কবি যা মোক ধৰিছে এনেকৈ ধৰি পেলাই কৈছে মৃদুলা আপোনাক মই খুব ভাল পালোঁ বিৰাট ভাল নাটক কৰিছে আপুনি আমি কান্দি দিছোঁ ভূপেন্দ্ৰাৰ আপুনি এটা পিনি কিয় থাকিলে মই বোলো চোৱা তাতে মোৰ কেঞ্চাৰ ৰোগী হয় বোলো চোৱা তোমাৰ যেতিয়া গম পাবা তোমাৰ কেঞ্চাৰ হৈছে তুমি কেইটা পেণ্ট সলাবা হয় বোলে হয় তাৰমানে মই তাকে বান্ধি পেলাই মানে এজন কেঞ্চাৰ ৰোগী আৰু কিমানটা কাপোৰ সলাব সলালে বোলো চোৱা কেৰেক্টাৰটো মাৰ খাই যাব মানে ওলটাই মই বান্ধিছোঁ বোলো গতিকে তেনেকুৱা বহুত হয় সেইটো মোৰ ডাঙৰ এইবাৰ পেণ্ট কেইটা কিনিছে এইবাৰ পেণ্ট
কিনাতটো কিনা হয় ঘৰৰ পৰা বাকচে বাকচে পেণ্ট দিয়ে চব দি পঠিয়ায় কিন্তু সেই পেণ্টবিলাক যোৱাৰ সময়ত খেলি মেলি কৰি আগতে পিন্ধা নিচা কৰি লৈ যাওঁ তাৰমানে মোৰ বিৰাট এইটো মাইনাছ মানে এজন এক্টৰ হিচাপে মই সকলোকে কওঁ প্ৰত্যেকে কিন্তু কাপোৰ কানি গুৰুত্ব দিব লাগে মই চাৰ্ট তাত আজিকালি খুব সলাওঁ পেণ্টটো কম সলাওঁ এইটো উপায় নাই তাৰমানে মোৰ গতিকে অসমৰ ৰাইজক এইবাৰ কথা যি নহওক পেণ্ট নসলালেও মৃদুল দা সদায় চিৰসেউজ অভিনেতা চিৰসেউজ হৈয়ে ৰ'ব প্ৰাপ্য বিচৰাৰ বাবে অপমান অসম গৌৰৱ লাভলীনা বৰগোহাঁই লিংগ বৈষম্য আৰু দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ লাভলীনাৰ কাৰ্যবাহী অধ্যক্ষ অৰুণ মালিকৰ বিৰুদ্ধে তদন্ত বিচাৰি ভাৰতীয় অলিম্পিক সন্থালৈ পত্ৰ 2028 লছ এঞ্জেলেছ অলিম্পিকৰ বাবে প্ৰস্তুতিত ব্যস্ত দেশৰ এথলীটসকল তাৰ মাজত আছে অসম কন্যা লাভলীনা বৰগোহাঁইও লক্ষ্য এটাই দেশলৈ পদক কঢ়িয়াই অনা তেনে সময়তে বক্সিং ফেডাৰেশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে উন্নত ব্যক্তিগত প্ৰশিক্ষক আৰু ইউৰোপত প্ৰশিক্ষণ বিচাৰি যোৱাৰ বাবে অপমানিত হৈছে অসম কন্যা অভিযোগ অনুসৰি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কাৰ্যকৰ্তাই দুৰ্ব্যৱহাৰ কৰিছে অৰ্জুন বঁটা বিজয়ী বক্সাৰগৰাকীক লিভাৰপুলৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোৱা 8 জুলাইত হোৱা ভাৰ্চুৱেল সভাত নিজৰ প্ৰাপ্য বিচৰাৰ বাবে সন্থাৰ কাৰ্যবাহী অধ্যক্ষ কৰ্ণেল অৰুণ মালিকে দুৰ্ব্যৱহাৰ কৰিছিল হেনো লাভলীনা বৰগোহাঁই বিষয়াগৰাকীৰ বিৰুদ্ধে অপমান আৰু লিংগ বৈষম্যৰ অভিযোগ উত্থাপন কৰি 2 পৃষ্ঠাজোৰা লিখিত অভিযোগ দাখিল কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু তাৰ পিছতে ক্ৰীড়া মন্ত্ৰণালয়ৰ নিৰ্দেশত তদন্ত আৰম্ভ কৰিছে ভাৰতীয় অলিম্পিক সন্থাই বিষয়টো তদন্ত কৰাৰ বাবে গঠন কৰি দিয়া হৈছে 3জনীয়া সমিতি আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পিছতে অসম বক্সিং সন্থাকো অৱগত কৰিছে লাভলীনা বৰগোহাঁইয়ে বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ এক্সিকিউটিভ ডাইৰেক্টৰ কৰ্ণেল অৰুণ মাল্লী ৰিটায়াৰ্ড তেওঁ লাভলীনা বৰগোহাঁইৰ সংক্ৰান্তত কিছুমান বিৰূপ মন্তব্য কৰা বুলি আমি গম পাইছোঁ এতিয়া এইটো অত্যন্ত দুৰ্ভাগ্যজনক আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাপ্তিজ ইনত বাপ্তিয়ে মেলিছিল যৌনতাৰ পোহাৰ পিছে কেৱল অবৈধ যৌনতাৰ বেহাই নহয় বাপ্তিৰ অপৰাধৰ সাম্ৰাজ্য ভ্ৰমণ কৰি আছিল বহু বিশাল কেৱল যুৱতীয়ে নহয় অপৰাধৰ বজাৰ সম্প্ৰসাৰণ কৰিবলৈ বাপ্তিয়ে নিয়োগ কৰিছিল যুৱককো বাপ্তিৰ গোপন যৌনবেহা চক্ৰত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বাপ্তি সিং গেষ্ট হাউচত যুৱতী যোগান ধৰা চন্দন দাস নামৰ যুৱকজনক নলবাৰীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৱাকালি নলবাৰীৰ এজন ল'ৰা চন্দন দাস বুলি সেক্স ৰেকেটৰ কেছটোত মানে এৰেষ্ট কৰা হৈছে তেখেতো মানে সেই তেনেকৈ আৰু মানে সাৰ্ভিস প্ৰভাইডাৰ টাইপ আৰু কাৰোবাক যদি সেই সাৰ্ভিসটো লাগে তেখেতক কণ্টেক্ট কৰে ইতিমধ্যে যৌনতাৰ বেহাৰ ঘটনাৰে জড়িত 3 মহিলাসহ মুঠ 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে যৌনতাৰ বেহা নকল টকাৰ ব্যৱহাৰ লগতে বাপ্তি হাজৰিকাই চলাইছিল চাকৰিৰ বজাৰো www. হুকুন আকৌ এবাৰ বিচাৰিছোঁ মই চুইটিকো বিচাৰিছোঁ অকণমান কাৰণ অভিনেত্ৰী বুলি ক'লে দৰ্শকৰ মাজত যিটো এটা হেঁপাহ উৎসুকতা থাকে ৰেমটো মই দেখিছোঁ ইয়াত কিন্তু ট্ৰলিও মানে গেলাৰীৰ পৰা ট্ৰলি আহে আৰু লেফ্ট ৰাইট মানে হলটো গোটেইটো ইউজ কৰা হয় ট্ৰলি গতিকে দৰ্শকে আমাক অকল মঞ্চত আৰু ৰেম্পত নহয় গোটেই প্ৰেক্ষাগৃহৰ ভিতৰতে দিশে অভিনেতা অভিনেত্ৰী আৰু নৃত্যশিল্পী সকলোকে দেখিবলৈ পায় কিন্তু ৰেমটো যথেষ্ট সৰু কিন্তু কৈছোঁ প্ৰত্যাহ্বান থাকে চেলেঞ্জ থাকে মুখত এমুকুৰা হাঁহি লৈ পজ লৈ গধুৰ কাপোৰ লৈ এনেকৈ দৰ্শকৰ মাজত যোৱাটো কিন্তু সহজ কথা নহয় চুইটি এইফালে আহিব লাগে আৰু লগতে চুইটি পিছল যেতিয়া হয় বৰষুণ হয় তেতিয়াতো আৰু প্ৰত্যাহ্বান বাঢ়ি যায় কেনেকুৱা লাগে তেনেকৈ দৰ্শকৰ মাজত যাবলৈ ভয় এটাও থাকে কিন্তু এক্টিংটো এৰি দিব নোৱাৰি মই একচুৱেলি লাগিব মই ক'লো ন মোৰ এবাৰ দ্বিতীয় বৰ্ষ মই প্ৰথম বছৰ এইবিলাক পোৱা নাছিলোঁ এই বছৰ মই পাইছোঁ মোৰ ভয় লগা নাই বহুত ভাল লাগি আছে
মই মানে ক'ব নোৱাৰিম মানে এতিয়া মোৰ ভালে লাগি আছে সৰু যদিও নাজানো আৰু অলৰেডি আমাক মুণ্ডাই কৈ দিছে একো চিন্তা কৰিব নালাগে ধৰিবা ভৰিৰে পুৰা নাচি আহিবা তাত তুমি কিবা কোৰিঅ'গ্ৰাফাৰে দিছা তোমাৰ কোনো দৰকাৰ নাই তুমি হাত মেলি দৰ্শকক হুমুৱাই গুচি আহিবা বাছ হৈ গ'ল তাৰপাছত পৰিলে পৰিম আৰু নপৰিলে বিন্দাছ চুইটি পুৰা বিন্দাছ হৈ আছে একো ভয়
বিশেষত কিছু সময় আজি থিয়েটাৰ সূৰ্যৰ পৰিয়ালৰ সৈতে আমি কটালোঁ আৰু আপোনালোকক জনালোঁ কেনেদৰে সাজু হৈছে থিয়েটাৰ সূৰ্য 2025-26 নাট্যবৰ্ষৰ বাবে। মৃদুল দা, আমি লাহে লাহে অনুষ্ঠান সামৰিম, কি ক'ব শেষত? শেষত এটা কথাই কওঁ যে আজি নিউজ 18 পৰিয়াল আমাৰ মাজলৈ আহি পেলাই আমাৰ মনৰ বতৰা ল'লে। আমি যি নাটক কৰিছোঁ তাৰ মানুহৰ মাজত অকণমান তাৰ মেছেজটো দিলে। আৰু এই যে আমাৰ প্ৰসাৰ আৰু প্ৰচাৰত যে আপোনালোকৰ যি দায়িত্ব গধুৰ এটা পালন কৰাৰ কাৰণে আজি প্ৰতিকূল বতৰ বৰষুণৰ মাজত ইয়ালৈ আহিছে। মই আপোনালোকৰ পৰিয়ালৰ প্ৰতিজনকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অকল মোৰ ফালৰ পৰাই নহয়, থিয়েটাৰ সূৰ্যৰ প্ৰতিজনৰ পৰা আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত দূৰ আগবাঢ়ি যাওক। আৰু বিশেষকৈ জয়ন্তৰ যিখিনি কথনভংগী যিখিনি আমাক ক'লে কোনো খোকোজা নলগাকৈ যেন বহু দিনৰ পৰা মুখস্থ কৰি অহা কথা, বহুত ধন্যবাদ। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি বিশুদ্ধ নাটক দিম, যিখন নাটক অসমৰ প্ৰতিজন মানুহে বিনা দ্বিধাই সকলোকে লৈ আহি নিৰ্ভয়ে চাব পাৰিব। 3খন নাটক কৈছোঁ, আকৌ এবাৰ কৰিছোঁ। মোৰ চকুৰে একাপ চাহ, মৃত্যুৰ আবেদন আৰু নষ্ট কৰোঁ। 3খন সুন্দৰ নাটক লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়া মাত্ৰ অপেক্ষা আপোনালোকৰ মৰম চেনেহ। আৰু ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰজন জনাই যোৱা সেই টিকটক গীতটো আমি কিছু কেইৰংশ আগবঢ়ালোঁ আপোনালোকৰ সন্মুখত। কিন্তু চিন্তা নকৰিব, মৃদুলে এবাৰ পেণ্ট সলাব। টিকটক আপোনাৰ বুকুত বজাবলৈ এইবাৰ প্ৰেক্ষাগৃহলৈ আহি আছে থিয়েটাৰ সূৰ্য। গতিকে অপেক্ষা কৰক, আপোনাৰ অঞ্চললৈ আহি আছে থিয়েটাৰ সূৰ্য। আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰি প্ৰিয় দৰ্শক, আজি আমাৰ এই সুন্দৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।